নমস্কাৰ চাই আছে এনি টক্স আৰু মই ভাৰ্গৱ দুৱাৰা বিৰোধী ঐক্য মঞ্চত বৃহৎ ফাট মেলিবলৈ আৰম্ভ কৰিছে সমুখ সমৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ লাষ্ট ৱাৰ্নিং দিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এনেকুৱা এক ধৰণৰ পৰিস্থিতি কিয় আহি পৰিলে কিয় অখিল গগৈৰ বিৰুদ্ধে হঠাৎ হৰব হোৱা দেখা পোৱা গ'ল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা উপকাৰীক অজগৰে খায় এই কথাখাৰ চলি আছে অসমৰ জনসমাজত কিন্তু ৰাজ্যৰ ৰাজনীতিত এই কথাখাৰ যেন প্ৰমাণিত হৈছে উপকাৰীক অজগৰে খায় অজগৰৰ ভূমিকাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা সকলোৱে জানো যে লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থীৰ হৈ দিনে নিখাই মুৰৰ খাম মাটিত পেলাই কষ্ট কৰি নিৰ্বাচনী প্ৰচাৰ চলাই আছিল ষ্টাৰ কেম্পেইনাৰ হিচাপে প্ৰচাৰ চলাই আছিল বিধায়ক অখিল গগৈ কিন্তু হেগৰাকী অখিল গগৈ প্ৰশংসা পোৱাৰ হলনি তিৰস্কাৰহে পাইছে প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এক প্ৰকাৰ ৱাৰ্নিং দিছে অখিল গগৈক উদ্দেশ্য কৰি ভূপেন বৰাৰ মন্তব্য যে কংগ্ৰেছৰ কথা নকব কংগ্ৰেছৰ ভিতৰত দখল দিবলৈ চেষ্টা নকৰিব অখিল গগৈ সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য প্ৰকাশ কৰিছিল লোকসভা নিৰ্বাচন সন্দৰ্ভত যে কংগ্ৰেছ প্ৰাৰ্থীৰ ক্ষেত্ৰত তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে যি ধৰণৰ সহযোগিতা আগবঢ়াইছিল সেই সহযোগিতা আগবঢ়োৱা নাছিল কংগ্ৰেছৰ নেতাসকলে কেৱল মাত্ৰ কংগ্ৰেছৰ তৃণমূল পৰ্যায়ৰ কৰ্মীৰ বাবেহে বিজেপিক প্ৰত্যাহ্বান দিব পাৰিলে কংগ্ৰেছ প্ৰাৰ্থী এনে ধৰণৰ মন্তব্য প্ৰকাশ কৰিছিল অখিল গগৈ আৰু ইয়াকে লৈ এতিয়া খঙত অগ্নিশৰ্মা হৈ পৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু ভূপেন বৰাৰ ফালৰ পৰা লাষ্ট ৱাৰ্নিং দিয়া হৈছে অখিল গগৈক যে কংগ্ৰেছৰ বিৰুদ্ধে কথা নকব এই মুহূৰ্তত জনাইছো এই বিগ পলিটিকেল নিউজ উপকাৰীক অজগৰে খাই পুনৰ প্ৰমাণ হল ৰাজ্যৰ ৰাজনীতিত অজগৰৰ ৰূপত এবাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা বিধায়ক অখিল গগৈক লাষ্ট ৱাৰ্নিং দিলে ভূপেন বৰাই কংগ্ৰেছৰ বিৰুদ্ধে কথা নকব দিনে নিখাই মুৰৰ ঘাম মাটিত পেলাই কংগ্ৰেছ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই প্ৰশংসাৰ হলনি তিৰস্কাৰৰ সন্মুখীন হল অখিল গগৈ লোকসভা নিৰ্বাচনৰ ফলাফল ওলাবলৈ নোপোৱাৰ আগতে কংগ্ৰেছ অখিল গগৈৰ সম্পৰ্কত এতিয়া ফাট মেলিছে খেলিমেলি হৈ পৰিছে বিৰোধী ঐক্য মঞ্চ চেদেলি ভেদেলি হৈ পৰিছে বিৰোধী ঐক্য মঞ্চ দোস্তি অৰ দুশ্মনী পিয়ৰ হ'ব লাগে এনে ধৰণে মন্তব্য প্ৰকাশ কৰিছে ভূপেন বৰাই বন্ধুত্বই হওক নতুবা শত্ৰুতাই হওক পিয়ৰ হ'ব লাগে শুদ্ধ হ'ব লাগে অখিল গগৈৰ কাৰণে পত্ৰ লিখিব লগা হোৱাটো আমাৰ বাবে সৌভাগ্যৰ কথা নহয় অখিল গগৈক ৱাৰ্নিং দি আনকি এখন পত্ৰ প্ৰেৰণ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই য'ত কৈছে কংগ্ৰেছৰ বিৰুদ্ধে কথা নকব অখিল গগৈ কংগ্ৰেছ প্ৰসংগত মাত নামাতিবলৈ আহ্বান জনাইছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই অখিল গগৈলৈ পত্ৰ প্ৰেৰণ কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই তাক লৈ নেকি এতিয়া ৰাজ্যৰ ৰাজনীতিত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কংগ্ৰেছ নেতাই নিৰ্বাচনত সহায় নকৰিলে বুলি সাংবাদিকৰ আগত মন্তব্য প্ৰকাশ কৰিছিল অখিল গগৈ যে কংগ্ৰেছ নেতাসকলে নিৰ্বাচনৰ সময়ছোৱাত কোনো ধৰণৰ সহায় সহযোগিতা আগ নবঢ়ালে ইয়াৰ হলনি কেৱল মাত্ৰ তৃণমূল পৰ্যায়ৰ কৰ্মীৰ সহযোগিতা আৰু সহায়ৰ বাবেহে বিজেপিক প্ৰত্যাহ্বান জনাব পৰা গ'ল বুলি কৈছিল অখিল গগৈ আৰু ইয়াকে লৈ ক্ষোভিত হৈ পৰে খঙত অগ্নিশৰ্মা হৈ পৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ৰাইজে কৈছে অখিল গগৈৰ সঁচা কথা এতিয়া বিধিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক যাৰ পৰিপ্ৰেক্ষিতত এতিয়া খঙত অগ্নিশৰ্মা হৈ পৰিছে কংগ্ৰেছৰ আচল স্বৰূপ উদঙাই দিছে বিধায়ক অখিল গগৈয়ে তাৰ বাবে এনে ধৰণে পত্ৰ লিখিবলৈ বাধ্য হৈছে ভূপেন বৰা এনে ধৰণে ভূপেন বৰাক কটাক্ষ কৰিছে সৰ্বসাধাৰণ জনতাই কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে পুনৰবাৰ কৈছো যে বিধায়ক অখিল গগৈয়ে কংগ্ৰেছ প্ৰাৰ্থীৰ হৈ প্ৰতিখন নিৰ্বাচনী সভাত জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ চলাইছিল অখিল গগৈৰ ভাষণ শুনিবলৈ ঘণ্টা ধৰি ঘণ্টা জনতা বাট চাই আছিল ধুবুৰী লোকসভা সমষ্টি তাৰ উদাহৰণ কিন্তু হেগৰাকী অখিল গগৈ এতিয়া লাষ্ট ৱাৰ্নিং দিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এক প্ৰকাৰ ক'ব গ'লে উপকাৰীক অজগৰে খায়
ভূপেন বৰাই ৱাৰ্ণিং দিছে কংগ্ৰেছ সন্দৰ্ভত মাত নামাতিব, কংগ্ৰেছ সন্দৰ্ভত কথা নকব অখিল গগৈ। এই মুহূৰ্তত ভূপেন বৰাৰ মন্তব্য আমাৰ লগত আছে, কি কৈছে মন দি শুনক। অখিল গগৈ ডাঙৰীয়ালে পত্ৰ এখন আজি ৰাতিপুৱাই লিখিবলগীয়া হোৱাটো মোৰ কাৰণে বা মোৰ দলৰ কাৰণে মই সৌভাগ্য বুলি ভবা নাই। আৰু মই ভাবোঁ এইটো মোৰ নিজৰ এটা চেতনা যে দুষ্টি পিয়ৰ হ'ব লাগে, দুশ্মনী পিয়ৰ হ'ব লাগে। দুষ্টি দুশ্মনী দুয়োটাই পিয়ৰ হ'ব লাগে। আমি যদি কাৰোবাৰ লগত দুষ্টি কৰোঁ সেইটো পিয়ৰ হ'ব লাগে, দুশ্মনী কৰিলেও পিয়ৰ হ'ব লাগে। পাছত চাওঁ তেখেতে কি কয়। মই যিখিনি চাওক, মই ৰাতিপুৱা যেতিয়া মোবাইলটো খুলিছোঁ তেতিয়া মোৰ দলৰ নেতা কৰ্মীৰ যিবিলাক প্ৰতিক্ৰিয়া, তেখেতৰ সংবাদ মাধ্যমৰ আগত ৰাজহুৱাকৈ আমাৰ দলৰ বিৰুদ্ধে কোৱা কথাখিনি সন্দৰ্ভত, এতিয়া সভাপতি হিচাপে এইটো মোৰ নৈতিক দায়িত্ব যে মোৰ দলৰ নেতা কৰ্মীয়ে যেতিয়া অসন্তুষ্ট হ'ব, ক্ষোভিত হ'ব, সেইখিনিক মই প্ৰতিনিধিত্ব কৰিবলৈ বাধ্য। এতিয়া তেখেতে কি ভাবিছে তেখেতে ক'ব, তাৰপিছত আমি কিবা থাকিলে ক'ব। অখিল গগৈ ডাঙৰীয়ালে পত্ৰ এখন আজি ৰাতিপুৱাই লিখিবলগীয়া হোৱাটো মোৰ কাৰণে বা মোৰ দলৰ কাৰণে মই সৌভাগ্য বুলি ভবা নাই। আৰু মই ভাবোঁ এইটো মোৰ নিজৰ এটা চেতনা যে দুষ্টি পিয়ৰ হ'ব লাগে, দুশ্মনী পিয়ৰ হ'ব লাগে। দুষ্টি দুশ্মনী দুয়োটাই পিয়ৰ হ'ব লাগে। আমি যদি কাৰোবাৰ লগত দুষ্টি কৰোঁ সেইটো পিয়ৰ হ'ব লাগে, দুশ্মনী কৰিলেও পিয়ৰ হ'ব লাগে। পাছত চাওঁ তেখেতে কি কয়। মই যিখিনি চাওক, মই ৰাতিপুৱা যেতিয়া মোবাইলটো খুলিছোঁ তেতিয়া মোৰ দলৰ নেতা কৰ্মীৰ যিবিলাক প্ৰতিক্ৰিয়া, তেখেতৰ সংবাদ মাধ্যমৰ আগত ৰাজহুৱাকৈ আমাৰ দলৰ বিৰুদ্ধে কোৱা কথাখিনি সন্দৰ্ভত, এতিয়া সভাপতি হিচাপে এইটো মোৰ নৈতিক দায়িত্ব যে মোৰ দলৰ নেতা কৰ্মীয়ে যেতিয়া অসন্তুষ্ট হ'ব, ক্ষোভিত হ'ব, সেইখিনিক মই প্ৰতিনিধিত্ব কৰিবলৈ বাধ্য। এতিয়া তেখেতে কি ভাবিছে তেখেতে ক'ব, তাৰপিছত আমি কিবা থাকিলে ক'ব। অখিল গগৈ ডাঙৰীয়ালে পত্ৰ এখন আজি ৰাতিপুৱাই লিখিবলগীয়া হোৱাটো মোৰ কাৰণে বা মোৰ দলৰ কাৰণে মই সৌভাগ্য বুলি ভবা নাই। আৰু মই ভাবোঁ এইটো মোৰ নিজৰ এটা চেতনা যে দুষ্টি পিয়ৰ হ'ব লাগে, দুশ্মনী পিয়ৰ হ'ব লাগে। দুষ্টি দুশ্মনী দুয়োটাই পিয়ৰ হ'ব লাগে। আমি যদি কাৰোবাৰ লগত দুষ্টি কৰোঁ সেইটো পিয়ৰ হ'ব লাগে, দুশ্মনী কৰিলেও পিয়ৰ হ'ব লাগে। পাছত চাওঁ তেখেতে কি কয়। মই যিখিনি চাওক, মই ৰাতিপুৱা যেতিয়া মোবাইলটো খুলিছোঁ তেতিয়া মোৰ দলৰ নেতা কৰ্মীৰ যিবিলাক প্ৰতিক্ৰিয়া, তেখেতৰ সংবাদ মাধ্যমৰ আগত ৰাজহুৱাকৈ আমাৰ দলৰ বিৰুদ্ধে কোৱা কথাখিনি সন্দৰ্ভত, এতিয়া সভাপতি হিচাপে এইটো মোৰ নৈতিক দায়িত্ব যে মোৰ দলৰ নেতা কৰ্মীয়ে যেতিয়া অসন্তুষ্ট হ'ব, ক্ষোভিত হ'ব, সেইখিনিক মই প্ৰতিনিধিত্ব কৰিবলৈ বাধ্য। এতিয়া তেখেতে কি ভাবিছে তেখেতে ক'ব, তাৰপিছত আমি কিবা থাকিলে ক'ব। অখিল গগৈ ডাঙৰীয়ালে পত্ৰ এখন আজি ৰাতিপুৱাই লিখিবলগীয়া হোৱাটো মোৰ কাৰণে বা মোৰ দলৰ কাৰণে মই সৌভাগ্য বুলি ভবা নাই। আৰু মই ভাবোঁ এইটো মোৰ নিজৰ এটা চেতনা যে দুষ্টি পিয়ৰ হ'ব লাগে, দুশ্মনী পিয়ৰ হ'ব লাগে। দুষ্টি দুশ্মনী দুয়োটাই পিয়ৰ হ'ব লাগে। আমি যদি কাৰোবাৰ লগত দুষ্টি কৰোঁ সেইটো পিয়ৰ হ'ব লাগে, দুশ্মনী কৰিলেও পিয়ৰ হ'ব লাগে। পাছত চাওঁ তেখেতে কি কয়। মই যিখিনি চাওক, মই ৰাতিপুৱা যেতিয়া মোবাইলটো খুলিছোঁ তেতিয়া মোৰ দলৰ নেতা কৰ্মীৰ যিবিলাক প্ৰতিক্ৰিয়া, তেখেতৰ সংবাদ মাধ্যমৰ আগত ৰাজহুৱাকৈ আমাৰ দলৰ বিৰুদ্ধে কোৱা কথাখিনি সন্দৰ্ভত, এতিয়া সভাপতি হিচাপে এইটো মোৰ নৈতিক দায়িত্ব যে মোৰ দলৰ নেতা কৰ্মীয়ে যেতিয়া অসন্তুষ্ট হ'ব, ক্ষোভিত হ'ব, সেইখিনিক মই প্ৰতিনিধিত্ব কৰিবলৈ বাধ্য। এতিয়া তেখেতে কি ভাবিছে তেখেতে ক'ব, তাৰপিছত আমি কিবা থাকিলে ক'ব। অখিল গগৈ ডাঙৰীয়ালে পত্ৰ এখন আজি ৰাতিপুৱাই লিখিবলগীয়া হোৱাটো মোৰ কাৰণে বা মোৰ দলৰ কাৰণে মই সৌভাগ্য বুলি ভবা নাই। আৰু মই ভাবোঁ এইটো মোৰ নিজৰ এটা চেতনা যে দুষ্টি পিয়ৰ হ'ব লাগে, দুশ্মনী পিয়ৰ হ'ব লাগে।
দুষ্টি দুশ্মনী দুয়োটাই পিয়ৰ হ'ব লাগে আমি যদি কাৰোবাৰ লগত দুষ্টি কৰোঁ সেইটো পিয়ৰ হ'ব লাগে দুশ্মনী কৰিলেও পিয়ৰ হ'ব লাগে পাছত চাওঁ তেখেতে কি কয় মই যিখিনি চাওক মই ৰাতিপুৱা যেতিয়া মোবাইলটো খুলিছোঁ তেতিয়া মোৰ দলৰ নেতা কৰ্মীৰ যিবিলাক প্ৰতিক্ৰিয়া তেখেতৰ সংবাদ মাধ্যমৰ আগত ৰাজহুৱাকৈ আমাৰ দলৰ বিৰুদ্ধে কোৱা কথাখিনি সন্দৰ্ভত এতিয়া সভাপতি হিচাপে এইটো মোৰ নৈতিক দায়িত্ব যে মোৰ দলৰ নেতা কৰ্মীয়ে যেতিয়া অসন্তুষ্ট হ'ব ক্ষোভিত হ'ব সেইখিনিক মই প্ৰতিনিধিত্ব কৰিবলৈ বাধ্য এতিয়া তেখেতে কি ভাবিছে তেখেতে ক'ব তাৰপিছত আমি কিবা থাকিলে ক'ব অখিল গগৈ ডাঙৰীয়ালৈ পত্ৰ এখন আজি ৰাতিপুৱাই লিখিবলগীয়া হোৱাটো মোৰ কাৰণে বা মোৰ দলৰ কাৰণে মই সৌভাগ্য বুলি ভবা নাই আৰু মই ভাবোঁ এইটো মোৰ নিজৰ এটা চেতনা যে দুষ্টি পিয়ৰ হ'ব লাগে দুশ্মনী পিয়ৰ হ'ব লাগে দুষ্টি দুশ্মনী দুয়োটাই পিয়ৰ হ'ব লাগে আমি যদি কাৰোবাৰ লগত দুষ্টি কৰোঁ সেইটো পিয়ৰ হ'ব লাগে দুশ্মনী কৰিলেও পিয়ৰ হ'ব লাগে পাছত চাওঁ তেখেতে কি কয় মই যিখিনি চাওক মই ৰাতিপুৱা যেতিয়া মোবাইলটো খুলিছোঁ তেতিয়া মোৰ দলৰ নেতা কৰ্মীৰ যিবিলাক প্ৰতিক্ৰিয়া তেখেতৰ সংবাদ মাধ্যমৰ আগত ৰাজহুৱাকৈ আমাৰ দলৰ বিৰুদ্ধে কোৱা কথাখিনি সন্দৰ্ভত এতিয়া সভাপতি হিচাপে এইটো মোৰ নৈতিক দায়িত্ব যে মোৰ দলৰ নেতা কৰ্মীয়ে যেতিয়া অসন্তুষ্ট হ'ব ক্ষোভিত হ'ব সেইখিনিক মই প্ৰতিনিধিত্ব কৰিবলৈ বাধ্য এতিয়া তেখেতে কি ভাবিছে তেখেতে ক'ব তাৰপিছত আমি কিবা থাকিলে ক'ব অখিল গগৈ ডাঙৰীয়ালৈ পত্ৰ এখন আজি ৰাতিপুৱাই লিখিবলগীয়া হোৱাটো মোৰ কাৰণে বা মোৰ দলৰ কাৰণে মই সৌভাগ্য বুলি ভবা নাই আৰু মই ভাবোঁ এইটো মোৰ নিজৰ এটা চেতনা যে দুষ্টি পিয়ৰ হ'ব লাগে দুশ্মনী পিয়ৰ হ'ব লাগে দুষ্টি দুশ্মনী দুয়োটাই পিয়ৰ হ'ব লাগে আমি যদি কাৰোবাৰ লগত দুষ্টি কৰোঁ সেইটো পিয়ৰ হ'ব লাগে দুশ্মনী কৰিলেও পিয়ৰ হ'ব লাগে পাছত চাওঁ তেখেতে কি কয় মই যিখিনি চাওক মই ৰাতিপুৱা যেতিয়া মোবাইলটো খুলিছোঁ তেতিয়া মোৰ দলৰ নেতা কৰ্মীৰ যিবিলাক প্ৰতিক্ৰিয়া তেখেতৰ সংবাদ মাধ্যমৰ আগত ৰাজহুৱাকৈ আমাৰ দলৰ বিৰুদ্ধে কোৱা কথাখিনি সন্দৰ্ভত এতিয়া সভাপতি হিচাপে এইটো মোৰ নৈতিক দায়িত্ব যে মোৰ দলৰ নেতা কৰ্মীয়ে যেতিয়া অসন্তুষ্ট হ'ব ক্ষোভিত হ'ব সেইখিনিক মই প্ৰতিনিধিত্ব কৰিবলৈ বাধ্য এতিয়া তেখেতে কি ভাবিছে তেখেতে ক'ব তাৰপিছত আমি কিবা থাকিলে ক'ব অখিল গগৈ ডাঙৰীয়ালৈ পত্ৰ এখন আজি ৰাতিপুৱাই লিখিবলগীয়া হোৱাটো মোৰ কাৰণে বা মোৰ দলৰ কাৰণে মই সৌভাগ্য বুলি ভবা নাই আৰু মই ভাবোঁ এইটো মোৰ নিজৰ এটা চেতনা যে দুষ্টি পিয়ৰ হ'ব লাগে দুশ্মনী পিয়ৰ হ'ব লাগে দুষ্টি দুশ্মনী দুয়োটাই পিয়ৰ হ'ব লাগে আমি যদি কাৰোবাৰ লগত দুষ্টি কৰোঁ সেইটো পিয়ৰ হ'ব লাগে দুশ্মনী কৰিলেও পিয়ৰ হ'ব লাগে পাছত চাওঁ তেখেতে কি কয় মই যিখিনি চাওক মই ৰাতিপুৱা যেতিয়া মোবাইলটো খুলিছোঁ তেতিয়া মোৰ দলৰ নেতা কৰ্মীৰ যিবিলাক প্ৰতিক্ৰিয়া তেখেতৰ সংবাদ মাধ্যমৰ আগত ৰাজহুৱাকৈ আমাৰ দলৰ বিৰুদ্ধে কোৱা কথাখিনি সন্দৰ্ভত এতিয়া সভাপতি হিচাপে এইটো মোৰ নৈতিক দায়িত্ব যে মোৰ দলৰ নেতা কৰ্মীয়ে যেতিয়া অসন্তুষ্ট হ'ব ক্ষোভিত হ'ব সেইখিনিক মই প্ৰতিনিধিত্ব কৰিবলৈ বাধ্য এতিয়া তেখেতে কি ভাবিছে তেখেতে ক'ব তাৰপিছত আমি কিবা থাকিলে ক'ব অখিল গগৈ ডাঙৰীয়ালৈ পত্ৰ এখন আজি ৰাতিপুৱাই লিখিবলগীয়া হোৱাটো মোৰ কাৰণে বা মোৰ দলৰ কাৰণে মই সৌভাগ্য বুলি ভবা নাই আৰু মই ভাবোঁ এইটো মোৰ নিজৰ এটা চেতনা যে দুষ্টি পিয়ৰ হ'ব লাগে দুশ্মনী পিয়ৰ হ'ব লাগে দুষ্টি দুশ্মনী দুয়োটাই পিয়ৰ হ'ব লাগে আমি যদি কাৰোবাৰ লগত দুষ্টি কৰোঁ সেইটো পিয়ৰ হ'ব লাগে দুশ্মনী কৰিলেও পিয়ৰ হ'ব লাগে পাছত চাওঁ তেখেতে কি কয় মই যিখিনি চাওক মই ৰাতিপুৱা যেতিয়া মোবাইলটো খুলিছোঁ তেতিয়া মোৰ দলৰ নেতা কৰ্মীৰ যিবিলাক প্ৰতিক্ৰিয়া তেখেতৰ সংবাদ মাধ্যমৰ আগত ৰাজহুৱাকৈ আমাৰ দলৰ বিৰুদ্ধে কোৱা কথাখিনি সন্দৰ্ভত এতিয়া সভাপতি হিচাপে এইটো মোৰ নৈতিক দায়িত্ব
যে মোৰ দলৰ নেতা কৰ্মীয়ে যেতিয়া অসন্তুষ্ট হ'ব, ক্ষোভিত হ'ব, সেইখিনিক মই প্ৰতিনিধিত্ব কৰিবলৈ বাধ্য। এতিয়া তেখেতে কি ভাবিছে তেখেতে ক'ব, তাৰপিছত আমি কিবা থাকিলে ক'ব। অখিল গগৈ ডাঙৰীয়ালৈ পত্ৰ এখন আজি ৰাতিপুৱাই লিখিবলগীয়া হোৱাটো মোৰ কাৰণে বা মোৰ দলৰ কাৰণে মই সৌভাগ্য বুলি ভবা নাই। আৰু মই ভাবোঁ এইটো মোৰ নিজৰ এটা চেতনা যে দুষ্টি পিয়ৰ হ'ব লাগে, দুশ্মনী পিয়ৰ হ'ব লাগে। দুষ্টি দুশ্মনী দুয়োটাই পিয়ৰ হ'ব লাগে। আমি যদি কাৰোবাৰ লগত দুষ্টি কৰোঁ সেইটো পিয়ৰ হ'ব লাগে, দুশ্মনী কৰিলেও পিয়ৰ হ'ব লাগে। পাছত চাওঁ তেখেতে কি কয়। মই যিখিনি চাওক, মই ৰাতিপুৱা যেতিয়া মোবাইলটো খুলিছোঁ তেতিয়া মোৰ দলৰ নেতা কৰ্মীৰ যিবিলাক প্ৰতিক্ৰিয়া, তেখেতৰ সংবাদ মাধ্যমৰ আগত ৰাজহুৱাকৈ আমাৰ দলৰ বিৰুদ্ধে কোৱা কথাখিনি সন্দৰ্ভত এতিয়া সভাপতি হিচাপে এইটো মোৰ নৈতিক দায়িত্ব যে মোৰ দলৰ নেতা কৰ্মীয়ে যেতিয়া অসন্তুষ্ট হ'ব, ক্ষোভিত হ'ব, সেইখিনিক মই প্ৰতিনিধিত্ব কৰিবলৈ বাধ্য। এতিয়া তেখেতে কি ভাবিছে তেখেতে ক'ব, তাৰপিছত আমি কিবা থাকিলে ক'ব। অখিল গগৈ ডাঙৰীয়ালৈ পত্ৰ এখন আজি ৰাতিপুৱাই লিখিবলগীয়া হোৱাটো মোৰ কাৰণে বা মোৰ দলৰ কাৰণে মই সৌভাগ্য বুলি ভবা নাই। আৰু মই ভাবোঁ এইটো মোৰ নিজৰ এটা চেতনা যে দুষ্টি পিয়ৰ হ'ব লাগে, দুশ্মনী পিয়ৰ হ'ব লাগে। দুষ্টি দুশ্মনী দুয়োটাই পিয়ৰ হ'ব লাগে। আমি যদি কাৰোবাৰ লগত দুষ্টি কৰোঁ সেইটো পিয়ৰ হ'ব লাগে, দুশ্মনী কৰিলেও পিয়ৰ হ'ব লাগে। পাছত চাওঁ তেখেতে কি কয়। মই যিখিনি চাওক, মই ৰাতিপুৱা যেতিয়া মোবাইলটো খুলিছোঁ তেতিয়া মোৰ দলৰ নেতা কৰ্মীৰ যিবিলাক প্ৰতিক্ৰিয়া, তেখেতৰ সংবাদ মাধ্যমৰ আগত ৰাজহুৱাকৈ আমাৰ দলৰ বিৰুদ্ধে কোৱা কথাখিনি সন্দৰ্ভত এতিয়া সভাপতি হিচাপে এইটো মোৰ নৈতিক দায়িত্ব যে মোৰ দলৰ নেতা কৰ্মীয়ে যেতিয়া অসন্তুষ্ট হ'ব, ক্ষোভিত হ'ব, সেইখিনিক মই প্ৰতিনিধিত্ব কৰিবলৈ বাধ্য। এতিয়া তেখেতে কি ভাবিছে তেখেতে ক'ব, তাৰপিছত আমি কিবা থাকিলে ক'ব। অখিল গগৈ ডাঙৰীয়ালৈ পত্ৰ এখন আজি ৰাতিপুৱাই লিখিবলগীয়া হোৱাটো মোৰ কাৰণে বা মোৰ দলৰ কাৰণে মই সৌভাগ্য বুলি ভবা নাই। আৰু মই ভাবোঁ এইটো মোৰ নিজৰ এটা চেতনা যে দুষ্টি পিয়ৰ হ'ব লাগে, দুশ্মনী পিয়ৰ হ'ব লাগে। দুষ্টি দুশ্মনী দুয়োটাই পিয়ৰ হ'ব লাগে। আমি যদি কাৰোবাৰ লগত দুষ্টি কৰোঁ সেইটো পিয়ৰ হ'ব লাগে, দুশ্মনী কৰিলেও পিয়ৰ হ'ব লাগে। পাছত চাওঁ তেখেতে কি কয়। মই যিখিনি চাওক, মই ৰাতিপুৱা যেতিয়া মোবাইলটো খুলিছোঁ তেতিয়া মোৰ দলৰ নেতা কৰ্মীৰ যিবিলাক প্ৰতিক্ৰিয়া, তেখেতৰ সংবাদ মাধ্যমৰ আগত ৰাজহুৱাকৈ আমাৰ দলৰ বিৰুদ্ধে কোৱা কথাখিনি সন্দৰ্ভত এতিয়া সভাপতি হিচাপে এইটো মোৰ নৈতিক দায়িত্ব যে মোৰ দলৰ নেতা কৰ্মীয়ে যেতিয়া অসন্তুষ্ট হ'ব, ক্ষোভিত হ'ব, সেইখিনিক মই প্ৰতিনিধিত্ব কৰিবলৈ বাধ্য।